আমাৰ মুখ্যমন্ত্ৰী মহোদয়ৰ কোনো কৌশলে যেন কাম নকৰা হ'ল। আমি জন্মলগ্নৰে পৰা চাই আছোঁ, প্ৰতিটো নিৰ্বাচনৰ আগে আগে ৬ জনগোষ্ঠীৰ জনজাতিকৰণৰ দাবীটো জোৰদাৰভাৱে উত্থাপন কৰা হয় আৰু আন্দোলন হয়। আমাৰ মুখ্যমন্ত্ৰীয়ে হয়তো এইবাৰ ভাবিছিল যে নিৰ্বাচনৰ আগে আগে কেইখনমান মুছলমান গাঁও জেচিবিৰে ভাঙি দিলে এই ৬ জনগোষ্ঠীৰ বিষয়টো তল পৰিব, কিন্তু নপৰিল। তেখেতৰ কৌশলে কাম নকৰিলে। হয়তো তেখেতৰ কৌশলে কাম নকৰিলেও বিজেপি আকৌ ক্ষমতাত অহাৰ এটা সুৰুঙা পাব। সেই সুৰুঙাটো হ'ল মাননীয় বিধায়ক অখিল গগৈ ডাঙৰীয়া। অখিল গগৈ ডাঙৰীয়াই মুছলমান অধ্যুষিত অঞ্চলত যেনেকৈ জনসভা পাতি আছে, কিন্তু সেই তুলনাত উজনি অসমত আমি জনসভা পতা দেখা পোৱা নাই। গতিকে সকলোৱে সতৰ্ক থকা ভাল। যদি সঁচাকৈ বিজেপিক অসমৰ পৰা উৎখাত কৰিব খোজে, তেন্তে অখিল গগৈক সংখ্যালঘু অঞ্চলত আহিব দিয়াটো ঠিক নহ'ব, যিহেতু তেখেতেও বিশ্বাস কৰে যে ৬ জনগোষ্ঠীক জনজাতিকৰণ কৰি অসমখন জনজাতীয় ৰাজ্য হিচাপে ঘোষণা কৰিবলৈ। গতিকে আমাৰ সংখ্যালঘু বা বৰ্তমান মুছলমান ক'লেও একো নাই, কংগ্ৰেছৰ সময়তো সংখ্যালঘু কোৱা হৈছিল, ধৰ্মীয় সংখ্যালঘু। এতিয়া আমাৰ মুখ্যমন্ত্ৰী মহোদয়ে হিন্দু মুছলমান কৰিয়ে পেলালে। মুছলমান অধ্যুষিত অঞ্চলত যাতে অখিল গগৈ ডাঙৰীয়া আহিব নোৱাৰে, তাৰ ব্যৱস্থা কৰাটো জৰুৰী হৈ পৰিছে। ধন্যবাদ।